হেল্ল' গাইজ, সকলোকে সুপ্ৰভাত জনাই আকৌ নতুন এটি ভিডিঅ' আগবঢ়াই আনিলোঁ আপোনালোকৰ মাজলৈ। সকলোৱে মৰম চেনেহ দিব দেই। মই এতিয়া আহিলোঁ মানে মৰ্ণিং ৱাক কৰিবলৈ বুলি ওলাই আহিলোঁ। আহি এইফালে আমাৰ পথাৰ কিনাৰতে হয় ৰাস্তাটো। এইবিলাক মাটি কালি ৰুইছিলে, চাওকচোন একদম পানী চানী নাই। আৰু যদি আজি ৰ'দ দিয়ে এইবিলাক ফাটি যাব মাটি, এনেকুৱা হৈছে ইমান। এইয়াৰ পৰা হাওৱালৈকে এয়া কেইবাবিঘাও মাটি ৰুলে দেখিছে। আৰু এইফালে ৰোৱনী আহিলেই, বতৰ যিহেতু ৰ'দ, সেই গতিকে আৰু ইয়াৰ ৰোৱনী 5টা বজাতে আহি ৰুলেহি। এয়া সোনকালে আহি ৰুই মেলি মানে সোনকালে ৰ'দ দিয়াৰ আগতেই ৰোৱনী যাব লাগে, সেই গতিকে আহিলে সোনকালে। দেখিছে পানী এইফালে অকণমান দমূৰীয়াডোখৰ হাতত আছে আৰু এইফালে বামবিলাকত নাই। এইবিলাক ৰোৱা আৰু কি হ'ব, ৰুলেও ইমান কষ্টকৈ ৰোৱা হৈছে। এতিয়া ৰ'দ যদি দি থাকে, পানী নাথাকে, তেতিয়াহ'লে এইবিলাক ৰোৱা নোৰোৱা একো অৰ্থই নাথাকিব, নহয় জানো।